Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 58 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি এম লক্ষ্মীকান্তৰ এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 14 যিটো চেণ্টাৰ ষ্টেট ৰিলেশ্যনছ এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 5 ডিছকাছ কৰিম। চ' এতিয়ালৈকে যিমানবোৰ চেপ্টাৰ আমাৰ ডিছকাছ কৰা হৈ গৈছে প্ৰত্যেকটো চেপ্টাৰৰ এখন প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে তাৰ পৰা এইখিনি ফ'ল' কৰিবলৈ চাব বিকজ গোটেইখিনি কথা মই বহুত লাইন বাই লাইন ডিটেইলছত বহুত ভালকৈ ডিছকাছ কৰা হৈছে। চ' আগলৈ আমি যেনেকৈ আগবাঢ়ি গৈ থাকিম এই আগৰ টপিকবিলাকৰ পৰা ৰেফাৰেঞ্চবোৰ ইউজ কৰি যাম। চ' এইখিনি যদি আপোনালোকে এবাৰ ফ'ল' কৰি যায় আপোনালোকৰ আগলৈ ইণ্ডিয়ান পলিটি ছাবজেক্টটো খুব ইণ্টাৰেষ্টিং লগা হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'জৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই পাৰ্টত এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছ অলৰেডি আমি ডিছকাছ কৰি ষ্টাৰ্ট কৰি দিছোঁ। 11টা মেইন ইয়াৰ ডমেইন আছিলে তাৰে একচুৱেলি 7টা ডিছকাছ কৰা হৈ গৈছে। চ' নেক্সট 4টা আজি আমি ডিছকাছ কৰি এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছ এই পাৰ্টখিনি শেষ কৰিম। চ' আহকচোন আজি পাৰ্টটো ষ্টাৰ্ট কৰোঁ। চ' অলৰেডি আমি যিহেতু কৈছোঁ যে এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছ আৰ্টিকল 256ৰ পৰা আৰম্ভ কৰি 263লৈকে আছে যিটো পাৰ্ট 11 অফ দ্য কনষ্টিটিউশ্যন। ইয়াৰ আগতে আমাৰ যিটো লেজিছলেটিভ ৰিলেশ্যন ডিছকাছ কৰা হৈ গৈছে। চ' এই এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছৰ আপোনালোকে যদি কিতাপখন মেলি লৈছে আমাৰ 1 নম্বৰৰ পৰা আৰম্ভ কৰি পেলাই 7 নম্বৰলৈকে এই গোটেইখিনি পইণ্ট একচুৱেলি ডিছকাছ কৰা হৈ গৈছে। চ' আজি আমি মেইনলি 8, 9, 10 আৰু 11 এইকেইটা পইণ্ট ডিছকাছ কৰিম। চ' কিতাপত একচুৱেলি আপোনালোকক এইকেইটা নাম্বাৰিং কৰি দেখুৱাই দিয়া নাই কিন্তু মই এইখিনি নাম্বাৰিং এইটো কাৰণে কৰিছোঁ যে প্ৰত্যেকটো পইণ্টত বহুত কনচেপ্ট সোমাই আছে আৰু আপোনালোকক যেতিয়া ষ্টেটমেণ্ট বেছ প্ৰশ্ন দিব ইয়াৰ পৰা খুটি নাটি মাৰি পেলাই বহুত ধৰণে প্ৰশ্নটো সুধিব পৰা যাব। চ' প্ৰত্যেকটো বস্তু ক্লিয়াৰ থকা খুবেই প্ৰয়োজন। যিকোনো এংগলৰ পৰা আপোনাৰ প্ৰশ্ন সুধিব পাৰে নাইবা আপোনালোকক মেইনছতো এইবিলাকৰ পৰা প্ৰশ্ন আহিব পাৰে বেলেগ বেলেগ ধৰণে যে আপোনাৰ যিটো চেণ্টাৰ ষ্টেট ৰিলেশ্যন এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনৰ পাৰ্টবিলাকৰ পৰা কিছুমান বস্তু এনালাইজ কৰি এক্সপ্লেইন কৰিবলৈ দিব পাৰে। চ' গোটেইখিনি বস্তু খুটি নাটি মাৰি জানিলে আপোনালোকৰে সুবিধা হ'ব। চ' মেইন আমি যিটো 8 নম্বৰ পইণ্ট ইণ্টিগ্ৰেটেড জুডিচিয়েল ছিষ্টেম এইটো ডিছকাছ কৰিম। চ' ইণ্টিগ্ৰেটেড জুডিচিয়েল ছিষ্টেম মানে এইটো বুজোৱা হৈছে ইণ্টিগ্ৰেটেড গোটেইবোৰ কানেক্টেড হৈ আছে। মানে চবতকৈ প্ৰথমতে ইয়াত আহিব ছুপ্ৰিম কোৰ্ট। ছুপ্ৰিম কোৰ্টত অলপ বেলেগ বেলেগ যিমান ৰাজ্য আছে সেইবিলাকৰ হাইকোৰ্টবিলাক থাকিব। প্ৰত্যেকটো হাইকোৰ্টৰ আণ্ডাৰত বেলেগ বেলেগ ডিষ্ট্ৰিক্ট কোৰ্ট বা ডিষ্ট্ৰিক্ট কোৰ্টৰ আণ্ডাৰত বেলেগ বেলেগ ছাবঅৰ্ডিনেট কোৰ্ট এনেকৈ থাকি যাব। চ' এটা ছিষ্টেমত গোটেইবোৰ চলিছে। চ' এই গোটেইবিলাক যেতিয়া চলাইছে তেতিয়া আমি একচুৱেলি ছুপ্ৰিম কোৰ্ট নাইবা হাইকোৰ্ট তাৰপিছৰ বেলেগ বেলেগ ছাবঅৰ্ডিনেট কোৰ্ট যেতিয়া পঢ়িম আৰু ডিটেইলছত বুজি পাম কিন্তু এটা থুলমূল আভাস এটা ইয়াত দিয়া হৈছে। চ' ইয়াত এইটো কোৱা হৈছে যে ইণ্টিগ্ৰেটেড জুডিচিয়েল ছিষ্টেম ইয়াৰ প্ৰভিজন আমাৰ কনষ্টিটিউশ্যনত আছে আৰু চবতকৈ ওপৰত আছে ছুপ্ৰিম কোৰ্ট আৰু ছুপ্ৰিম কোৰ্টৰ তলত বেলেগ বেলেগ হাইকোৰ্ট এইবিলাক আছে। চ' এইটো ডেফিনেটলি আপোনালোকে এইটো ভাবিছে যে একচুৱেলি USA যিটো অলপ বেলেগ হয় ছিষ্টেমটো বিকজ যিটো ফেডাৰেল কোৰ্ট সিহঁতৰ যিটো ছুপ্ৰিম কোৰ্টে চেণ্ট্ৰেল বস্তুবিলাকৰ ওপৰত মন দিয়ে আৰু যিটো ষ্টেট হাইকোৰ্ট আছে USA ষ্টেট হাইকোৰ্টে ষ্টেটৰবিলাকত মন দিয়ে। ফেডাৰেল কোৰ্টে ষ্টেটৰ কোনো ধৰণৰ বস্তুত হস্তক্ষেপ নকৰে কিন্তু ভাৰতত কেছটো বেলেগ হয়। চ' এই ক্ষেত্ৰত চেণ্ট্ৰেল যিবোৰ লজ হয় সেইবিলাক একচুৱেলি ষ্টেট লজৰ ক্ষেত্ৰতো এটা ছিংগল ছিষ্টেমৰ থ্ৰুৱেদি ইম্প'জ হয় বা এনফ'ৰ্চ কৰাব পাৰি। তো এইটো কাৰণে কৰা হৈছে যাতে ভাৰতত বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ৰেমিডিয়েল ডাইভাৰ্চিটিছ নহওক। মানে এনেকুৱা নহওক যাতে তামিলনাডুত কিবা এটা কাৰণত যদি ছাপ'জ এটা পাৰ্টিকুলাৰ শাস্তিৰ কাৰণে যিমান তাত পানিছমেণ্ট হ'ব লাগে বোলে গুজৰাটত ছিষ্টেমটো বেলেগ হৈ গৈছে এইবিলাক যাতে নহওক এই গোটেইবোৰ কণ্ট্ৰল কৰিবৰ কাৰণে চবতকৈ ওপৰত ছুপ্ৰিম কোৰ্ট বহি আছে। ইয়াত এটা বহুত ইণ্টাৰেষ্টিং কথা আহে যে এখন ষ্টেটৰ হাইকোৰ্টৰ যিজন জাজ আছে এওঁক এপইণ্টমেণ্ট কোনে দিয়ে? প্ৰেচিডেণ্টে এপইণ্টমেণ্ট দিয়ে। কি থ্ৰুৱেদি এপইণ্টমেণ্ট দিয়ে? চিফ জাষ্টিচ অফ ইণ্ডিয়া। চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ লগত কনচাল্ট কৰি আৰু লগতে গভৰ্ণৰৰ কনচাল্ট কৰি এই দুইজনৰ লগত কনচাল্ট কৰি পেলাই এখন ষ্টেটৰ হাইকোৰ্টৰ জাজজনক এপইণ্টমেণ্ট দিয়া হয়। এতিয়া এটা কথা হ'ল ধৰি লওক এজন হাইকোৰ্টৰ জাজ ধৰি লওক কেলকাটা হাইকোৰ্টৰ জাজ এওঁক যদি বোলে এলাহাবাদত হাইকোৰ্টলৈ ট্ৰান্সফাৰ কৰিব লাগে এই যিটো প্ৰভিজনো
প্ৰেচিডেণ্টেহে পাৰে কৰিব। চ' দেখিলে আপুনি এই ক্ষেত্ৰত অকণমান যি এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছত ইউনিয়ন যিখিনি আছে সেইখিনি চেণ্ট্ৰেল যিখিনি আছে সেইখিনিৰ অলপ ইয়াত যিটো জোৰটো বেছি দিয়া হৈছে, অলপ ইম্পৰ্টেঞ্চ বেছি দিয়া হৈছে। চ' এইখিনিত এটা কথা আহি পৰে যে পাৰ্লিয়ামেণ্টে দুখন বা তাতকৈ বেছি ষ্টেটৰ বা ইউনিয়ন টেৰিটৰীৰ লগত মিলাই এটা কমন হাইকোৰ্ট এষ্টাব্লিছ কৰিব পাৰে। ডেফিনেটলি এইটো কথা আমি জানো যে ফৰ এক্সাম্পল কিতাপত যিটো লিখা আছে মহাৰাষ্ট্ৰ আৰু গোৱা তাৰ কাৰণে এটা পাৰ্টিকুলাৰ হাইকোৰ্ট, পাঞ্জাৱ আৰু হাৰিয়ানাৰ কাৰণে বেলেগ বেলেগ হাইকোৰ্ট, আমাৰ গুৱাহাটী হাইকোৰ্টটো যিটো হয় ইয়াতো কেইবাখন বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ বেঞ্চ বহে। বাৰু আপোনালোকে এইটো ক'ব পাৰিব নেকি গুৱাহাটী হাইকোৰ্টৰ নৰ্থ ইষ্টৰ কোন 4খন ষ্টেটৰ একচুৱেলি হাইকোৰ্ট গুৱাহাটী হাইকোৰ্টৰ লগত আছে আৰু পাৰ্টিকুলাৰ সেইকেইখন ষ্টেটত গুৱাহাটী হাইকোৰ্টৰ এখন এখন বেঞ্চ বহে? মেইনকেইটা আপোনালোকে মোক কমেণ্ট বক্সত প্লিজ লিখিব। এটা আমি ভালকৈ এইখিনি বস্তু এনেও পামগৈ, যেতিয়া হাইকোৰ্ট পাৰ্টখিনি পঢ়িম এটা ৰিভিজনৰ কাৰণে আপোনালোকৰ ভাল হ'ব। নেক্সট পাৰ্ট যিটো কোৱা হৈছে ৰিলেশ্যনছ ডিউৰিং ইমাৰ্জেঞ্চিজ। ইমাৰ্জেঞ্চিছৰ ওপৰত এটা স্পেচিয়েল চেপ্টাৰ আছে, আমি ভালকৈ সেইখিনি ডিছকাছ কৰিম এটা থুলমূল আভাসৰ কাৰণে। ইয়াৰ আগতেও মই ডিছকাছ কৰিছোঁ অলপ অলপকৈ। ইয়াত যিটো কৈছে যে ডিউৰিং দ্য অপাৰেশ্যন অফ নেশ্যনেল ইমাৰ্জেঞ্চি, যিটো এক্সটাৰ্নেল ইমাৰ্জেঞ্চি বুলিও বহুত ক্ষেত্ৰত ক'ব পাৰি, আৰ্টিকল 352 এই ক্ষেত্ৰত আহে। কেনেকুৱা কেনেকুৱা ক্ষেত্ৰত কি হয়, এই ক্ষেত্ৰত চেণ্টাৰৰ ওপৰত বহুত পাৱাৰ আহি যায় ষ্টেটৰ পাৱাৰবিলাকৰ ওপৰত। তেতিয়া বহুত ক্ষেত্ৰত কি হয় চেণ্টাৰে নিজে ল বনাব পাৰে বা ষ্টেটৰো পাৱাৰবিলাক থাকে, কিন্তু কিবা ক্ষেত্ৰত যদি কনফ্লিক্টছ হয় তেতিয়া কিন্তু চেণ্ট্ৰেল পাৱাৰটো ইয়াত অগ্ৰাধিকাৰ দিয়া হয়। মেইন কথা এইখিনিত এইটো কোৱা হৈছে। ছেকেণ্ড পইণ্ট যিটো কোৱা হৈছে প্ৰেচিডেণ্টছ ৰুল। প্ৰেচিডেণ্টছ ৰুল অলৰেডি মই এক্সপ্লেইন কৰিছোঁ যে এখন ৰাজ্যত ছাপ'জ বিধানসভা ইলেকশ্যন হ'ল, কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পৰা নাই, কোনো ধৰণে প্ৰমাণ কৰিব পৰা নাই, তেতিয়া প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব পাৰি। কিন্তু ইয়াৰো ইম্প'জ কৰাৰ এটা স্পেচিয়েল প্ৰচেছ আছে, বিকজ ডিউৰিং 1970s প্ৰেচিডেণ্ট ৰুল এইটো বহুত মিছ ইউজ কৰা হৈছিলে। চ' তাৰপিছত একচুৱেলি এইটো জুডিচিয়েল ৰিভিউৰ কাৰণেও আহি গ'ল আৰু বহুত ধৰণৰ নিয়ম নীতি আছে। যেতিয়া আমি একচুৱেলি প্ৰেচিডেণ্ট ৰুলৰ বিষয়ে ইমাৰ্জেঞ্চি চেপ্টাৰটোত পঢ়িম ভালকৈ ডিটেইলছত ডিছকাছ কৰিম। চ' ইয়াত এটা আপোনাৰ এক্সিকিউটিভ ৰিলেশ্যনছ যিটো চেণ্ট্ৰেল ষ্টেটৰ সেইটো ইয়াত কোৱা হৈছে। চাওক এটা কথা, প্ৰেচিডেণ্ট ৰুল যেতিয়া ইম্প'জ হৈ যায় সেইখিনি সময়ত কিন্তু ষ্টেটৰ যিটো মন্ত্ৰীসভা আছে, যিটো ছিষ্টেম এক্সিষ্ট নকৰে, গোটেইখিনি দায়িত্ব প্ৰেচিডেণ্টে থাকে। চ' প্ৰেচিডেণ্টে গোটেইখিনি বস্তু কেনেকৈ ফাংচন কৰে, গভৰ্ণৰ থ্ৰুৱেদি নাইবা যিকোনো এজন এক্সিকিউটিভৰ থ্ৰুৱেদি, সেইটো কাৰণে এইটো প্ৰেচিডেণ্ট ৰুল বুলি কোৱা হয়। নেক্সট আহি গ'ল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, যিটো আৰ্টিকল 360ত মেনশ্যন কৰা হৈছে। যিকোনো এটা এনেকুৱা চিটুৱেশ্যন য'ত দেশৰ ফাইনেন্সিয়েল অৱস্থা খুবেই বেয়া হৈছে। চ' এইখিনি সময়ত আপোনালোকে লজিকেলি ভাবিব পাৰে চেণ্টাৰে ষ্টেটক ডাইৰেকশ্যন দিয়ে যে আপোনালোকে পইচা কমকৈ খৰচ কৰক, ডেফিনেটলি যিমানবোৰ চেলাৰী আছে তাত কাট আহি যাব, মানি বিল বা ফাইনেন্সিয়েল বিলৰ ক্ষেত্ৰত কিছুমান ৰেষ্ট্ৰিকশ্যনছ আহি যাব। এইবিলাক গোটেই ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। নেক্সট ইয়াত আৰু এটা পইণ্ট কৈছে, সেইটো হৈছে আদাৰ প্ৰভিজনছ। আৰ্টিকল 355 এই ক্ষেত্ৰত কি কোৱা হৈছে, আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন হৈছে যে চেণ্টাৰৰ ওপৰত কিছুমান দায়বদ্ধতা আছে। কি কি? যে প্ৰত্যেকখন ষ্টেটত কোনো ধৰণৰ এক্সটাৰ্নেল এগ্ৰেশ্যন যদি হয় তাৰ কাৰণে চেণ্টাৰে প্ৰটেকশ্যন দিব লাগিব, বা ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ হ'লেও প্ৰটেকশ্যন দিব লাগিব। ধৰি লওক যিকোনো এখন ষ্টেট ভগৱানে নকৰক বেলেগ এখন দেশে আক্ৰমণ কৰি দিলে, তেতিয়া সেই দায়িত্বটো চেণ্টাৰৰ আহি যায় যে কেনেকৈ সেই ষ্টেটখনক প্ৰটেক্ট কৰিছে, বা পাৰ্টিকুলাৰ এখন ষ্টেটৰ ভিতৰত যদি ইণ্টাৰনেল ডিষ্টাৰবেঞ্চ হৈ গৈছে তাৰ কাৰণেও চেণ্টাৰ দায়বদ্ধ কেনেকৈ সেইখিনি কণ্ট্ৰল কৰে। ইয়াৰ লগতে প্ৰত্যেকখন ৰাজ্যৰ যিটো গভৰ্ণমেণ্ট আছে, মানে চৰকাৰ আছে, তেওঁলোকক এইটো কোৱা হৈছে যে তেওঁলোকে এনচিয়ৰ কৰিব লাগিব যে যি নীতি নিয়ম, যি এক্সিকিউটিভ বা লেজিছলেটিভ নিয়ম নীতি চলি আছে এইবিলাকৰ কনষ্টিটিউশ্যনৰ প্ৰভিজন মতে চলি আছে। এনেকুৱা নহয় যে কনষ্টিটিউশ্যনৰ পৰা ফালৰি কাটি কৰি পেলাই যেনেকৈ মন যায় তেনেকৈ কৰিছে, এইটো কৰিব নোৱাৰে, কনষ্টিটিউশ্যনৰ মতেই চলিব লাগিব। ছেকেণ্ড পইণ্ট যিটো কোৱা হৈছে যে গভৰ্ণৰ, যিকোনো ৰাজ্যৰ ৰাজ্যপাল যিজন গভৰ্ণৰ, এওঁক কোনে এপইণ্ট কৰে, প্ৰেচিডেণ্টে এপইণ্ট কৰে। চ' ইয়াত এটা কথা কোৱা হৈছে যে এই এপইণ্টমেণ্ট যেতিয়া কৰা হ'ল এই ক্ষেত্ৰত কনষ্টিটিউশ্যন যিটো হয়, যিটো হেড অফ দ্য ষ্টেট বুলি কোৱা হয়, যিটো কনষ্টিটিউশ্যনৰ গভৰ্ণৰে এজন চেণ্টাৰৰ এজেণ্ট হিচাপে কাম কৰে আৰু তেওঁ যিকোনো পিৰিয়ডিকেল ৰিপৰ্ট যিবিলাক আছে সেইবিলাক চেণ্টাৰলৈ ফৰৱাৰ্ড কৰে। আৰু এটা ইয়াত পইণ্ট আহি যায় ষ্টেট ইলেকশ্যন কমিশ্যন, আমি এইবিলাক পঢ়িবলৈ পাম আৰ্টিকল 243I, এইবিলাক আমি যেতিয়া পঢ়িম ভালকৈ বুজি পাম।
ইয়াত কি কৰে ষ্টেট ইলেকশ্যন কমিশ্যন এওঁক কোনে এপইণ্ট কৰে গভৰ্ণৰে এপইণ্ট কৰে ইয়াত কিছুমান প্ৰচেছ আছে একচুৱেলি আৰু তেওঁক ৰিমুভ কৰিবলৈ হ'লে প্ৰেচিডেণ্টে ৰিমুভ কৰিব লাগিব যেতিয়া আমি ইলেকশ্যন কমিশ্যন পঢ়িম সেইখিনি ভালকৈ ডিছকাছ কৰিম নেক্সট যিটো পইণ্ট আছে এক্সট্ৰা কনষ্টিটিউচনেল ডিভাইচেছ ইয়াত আপোনালোকে তিনিটা কনচেপ্ট বুজি লওক এটা হৈছে কনষ্টিটিউচনেল ডিভাইচ মানে যিখিনি বস্তু কনষ্টিটিউচনত মেনশ্যন কৰা হৈছে সেইবিলাক হৈছে কনষ্টিটিউচনেল ডিভাইচ ষ্টেটুটৰী ডিভাইচ বা ষ্টেটুটৰী ইনষ্টিটিউশ্যন সেইবিলাক ইনষ্টিটিউশ্যন যিবিলাক যিকোনো এখন এক্টৰ থ্ৰুৱেদি অনা হৈছে আমি ভালকৈ এইবিলাক এটা এটা ইউনিটৰ আপোনালোকে পিছলৈ পাব 8টা 10টা চেপ্টাৰ আছে সৰু সৰু চেপ্টাৰ এইবিলাকৰ বিষয়ে ভালকৈ পঢ়িম এক্সট্ৰা কনষ্টিটিউচনেল ডিভাইচ মানে বা ইনষ্টিটিউশ্যন মানে সেইবিলাক যিবোৰ একচুৱেলি কনষ্টিটিউশ্যনত অনা হৈছে কিন্তু পিছত অনা হৈছে লেট অনা হৈছে কনষ্টিটিউশ্যনখন যেতিয়া লিখা হৈছিলে সেইখিনি সময়ত আছিলে আৰু নন কনষ্টিটিউচনেল ডিভাইচ মানে যিবিলাক ইনষ্টিটিউশ্যন সেইবিলাক না কনষ্টিটিউশ্যনত মেনশ্যন আছে না কোনো এক্টৰ থ্ৰুৱেদি অনা হৈছে সেইবিলাক এখন এক্সিকিউটিভ ৰিজলিউশ্যন দি পেলাই অনা হৈছে এতিয়া কথাটো হৈছে যিবোৰ এক্সট্ৰা কনষ্টিটিউচনেল ডিভাইচ আছে সেইবিলাকে চেণ্টাৰ আৰু ষ্টেটৰ মাজত যিবিলাক কোঅপাৰেশ্যন আছে বা কোঅৰ্ডিনেশ্যন এইবোৰ প্ৰমোট কৰে ইয়াত এইবিলাক একচুৱেলি চাবলৈ গ'লে এটা এটা কি হয় এডভাইজৰী বডিজ হয় আৰু ইয়াত বহুত ধৰণৰ চেণ্ট্ৰেল লেভেলৰ কনফাৰেঞ্চেছ হৈ থাকে এতিয়া নন কনষ্টিটিউচনেল এডভাইজৰী বডিজৰ ভিতৰত যিখিনি কিতাপত দিয়া আছে নীতি আয়োগ চেণ্ট্ৰেল কাউন্সিল অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আহি গ'ল চেণ্ট্ৰেল কাউন্সিল অফ লোকেল গভৰ্ণমেণ্ট আহি যায় জোনেল কাউন্সিল আহি যায় ইয়াত নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আহি যায় চেণ্ট্ৰেল কাউন্সিল অফ ইণ্ডিয়ান মেডিচিন আহি যায় চেণ্ট্ৰেল কাউন্সিল অফ হোমিঅ'পেথি আহি যায় ট্ৰান্সপৰ্ট ডেভেলপমেণ্ট কাউন্সিল দেন ইউনিভাৰ্চিটি গ্ৰাণ্টছ কাউন্সিল এনেকুৱা বহুত ধৰণৰ ইনষ্টিটিউশ্যন এইবিলাকৰ ক্ষেত্ৰত আহি যায় ইয়াৰ লগতে চাওক যে ষ্টেট আৰু চেণ্টাৰৰ কনচালটেশ্যন বা কোঅৰ্ডিনেশ্যনখিনি মেইনটেইন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ছিষ্টেম আছে আপোনালোকে কিতাপত যদি চাই গৈছে বুজি পাব বহুত ধৰণৰ যিবিলাক গভৰ্ণৰ্ছ কনফাৰেঞ্চ হয় বেলেগ বেলেগ ষ্টেটৰ গভৰ্ণৰ্ছবিলাকৰ কনফাৰেঞ্চ হয় আৰু সেইখনক প্ৰিচাইড কোনে কৰিব প্ৰেচিডেণ্টে কৰিব এইবিলাক কিতাপত লিখাই আছে আপোনালোকে আণ্ডাৰলাইন কৰি দিব পাৰে কেতিয়াবা শ্বৰ্ট আপোনালোকক টেষ্ট কৰিবৰ কাৰণে সুধিব পাৰে দেখাত লাগে এইবিলাক বৰ সহজ মিছ হৈ যাব পাৰে আপোনাক বহুত ধৰণে সুধিব পাৰে প্ৰশ্নটো চিফ মিনিষ্টাৰ কনফাৰেঞ্চ বেলেগ বেলেগ ৰাজ্যৰ চিফ মিনিষ্টাৰ কনফাৰেঞ্চ এইখন কনফাৰেঞ্চৰ প্ৰেচাইড কোনে কৰিব প্ৰাইম মিনিষ্টাৰে কৰিব চিফ ছেক্ৰেটাৰিজ কনফাৰেঞ্চ যিবিলাক হয় তাৰ প্ৰেচিডেণ্ট কোন হ'ব কেবিনেট ছেক্ৰেটাৰী চেণ্ট্ৰেলৰ ফ'ৰ্থ যিটো কনফাৰেঞ্চ অফ ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ বেলেগ বেলেগ ৰাজ্যৰ যিটো ইনস্পেক্টৰ জেনেৰেল আই জি বুলি যিজন কয় তেওঁলোকৰ যিটো হ'ব দেন চিফ জাষ্টিচ কনফাৰেঞ্চ যিটো হয় বেলেগ বেলেগ ৰাজ্যৰ যিটো হাইকোৰ্টৰ চিফ জাষ্টিচ সেইখনক কোনে কনফাৰেঞ্চৰ প্ৰেচিডেণ্ট কৰিব চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট বা চিফ জাষ্টিচ অফ ইণ্ডিয়া বেলেগ বেলেগ ভাইচ চেঞ্চেলৰ সেইবিলাকৰ কনফাৰেঞ্চ হয় ইয়াত দেন হোম মিনিষ্টাৰ কনফাৰেঞ্চ মানে বেলেগ বেলেগ ৰাজ্যৰ যিবিলাক হোম মিনিষ্টাৰ এইবিলাকৰ মেইন চেণ্ট্ৰেল হোম মিনিষ্টাৰে প্ৰেচাইড কৰিব দেন ল মিনিষ্টাৰ্ছ বেলেগ বেলেগ ৰাজ্যৰ যিসকল ল মিনিষ্টাৰ আছে এইসকলৰ কনফাৰেঞ্চ হয় এইবিলাকক চেণ্ট্ৰেল ল মিনিষ্টাৰে কৰিব চ' দেখিবলৈ গ'লে এই গোটেইবিলাক বস্তু এটা ছিষ্টেমত চলি আছে যিবিলাক এক্সিকিউটিভ ফাংচনবিলাক পালন কৰিব লাগে তাৰ কাৰণে আমাৰ কনষ্টিটিউশ্যনত কিছুমান নিয়ম বান্ধি দিয়া হৈছে যাতে সেই নিয়ম মতে গ'লে কোনো ধৰণৰ এই ক্ষেত্ৰত প্ৰব্লেম নহয় চ' গোটেইকেইটা পইণ্ট আমি 11টা পইণ্ট একদম খুটি নাটি মাৰি ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'টো চোৱাৰ পিছত এবাৰ প্লিজ আপোনালোকে কিতাপখন চাব বেছি চাব পাৰে আপোনাৰ কথা প্ৰত্যেকটো কথা আপোনালোকে বুজি পাব খুটি নাটি মাৰি মই ডিছকাছ কৰিছোঁ তথাপিতো আপোনালোকৰ কিবা কনফিউজন বা ডাউট আছে কমেণ্ট বক্সত লিখিব পাৰে সাধ্য অনুসৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিম চ' ইয়াৰ লগতে আমাৰ যিটো এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছ শেষ হ'ল নেক্সট আমি পাৰ্টত ফাইনেন্সিয়েল ৰিলেশ্যনছ যিটো আৰ্টিকল 268ৰ পৰা আৰম্ভ কৰি আৰ্টিকল 293লৈকে আছে পাৰ্ট 12 of the constitution okay legislative আৰু administrative part 11ত আহি যায় কিন্তু financial relation to part 12ত আহি যায় so financial relation actually বহুত important হয় বহুত সৰু সৰু কথা আহি পৰে ইয়াত one of the important part হয় ভালকৈ খুটি নাটি মাৰি ডিসকাস কৰিম প্লিজ যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰিব আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰ কষ্ট কৰি খুবেই ভাল লাগে So next part of financial relations between center and states ভালকৈ ডিসকাস কৰিম so এই ভিডিওটো প্লিজ লাইক কৰক সাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব so আজিৰ বাবে ইমানেই টেক কেয়াৰ থ্যাংক ইউ এণ্ড জয় হিন্দ